আমি আজি যিটো আমি কামৰ কৈছিলোঁ আমি অসম গণ পৰিষদ হৈ মহিলা পৰিষদ, আমাৰ যুৱ পৰিষদ, সংখ্যালঘু পৰিষদ সকলোৱে আহি পেলাই যিমানখিনি পাৰে আমি যিবোৰ জেগাত যাব নোৱাৰা তেনেকুৱা অৱস্থা জেগাতো আমি গৈ পেলাই সাহাৰ্য দিছোঁগৈ যিখিনি আমি পাৰোঁ আমাৰ যিখিনি ক্ষমতা সেইটো হিচাপে আমি দিছোঁ চেষ্টা কৰিছোঁ আৰু সকলোকে দেখি খুবেই বেয়া লাগিছে বহুতখিনি বস্তু এতিয়াও তেওঁলোকক দৰকাৰ আছে বুলি মই ভাবোঁ। তথাপি আমি চেষ্টা কৰিছোঁ এতিয়াও আমাৰ মানুহ আহিব তেওঁলোকেও এইখিনি মানে যোগাযোগ কৰি আছোঁ আমি তেওঁলোকেও তাৰপৰা আমাৰ লগত যোগাযোগ কৰিছে আৰু চেষ্টা কৰিছোঁ যাতে যিমানখিনি পাৰোঁ এতিয়াতো বহুতখিনি বস্তু মানুহৰ হাতত পৰিছেগৈ কিন্তু যাৰ যিখিনি আৰু প্ৰয়োজনীয় বস্তু আছে আমি চেষ্টা কৰিম যাতে আপোনালোকৰ ওচৰত আমি পাওঁগৈ আৰু সকলোৰে এই দুৰ্দশা মোৰ নিজৰ ঘৰতে মোৰ বানপীড়িত বুলিয়ে মই কৈছোঁ। সেইকাৰণে এতিয়া ইজনে সিজনক যে সহায় কৰিছোঁ এইখিনি যথেষ্ট ইজনে সিজনক আমি সদায় চেষ্টা কৰিম যে আগবাঢ়ি যাবৰ কাৰণে আৰু আমি আজি আমাৰ পৰিস্থিতি এই পৰিস্থিতি সোনকালে ভাল হ'ব ভগৱানৰ ওচৰত তাৰেই আমাৰ প্ৰাৰ্থনা আৰু আমি অসম গণ পৰিষদ হৈ যিখিনি আমাৰ চেষ্টা এইখিনি আমি অব্যাহত ৰাখিম। আমি আজি যিটো আমি কামৰ কৈছিলোঁ আমি অসম গণ পৰিষদ হৈ মহিলা পৰিষদ, আমাৰ যুৱ পৰিষদ, সংখ্যালঘু পৰিষদ সকলোৱে আহি পেলাই যিমানখিনি পাৰে আমি যিবোৰ জেগাত যাব নোৱাৰা তেনেকুৱা অৱস্থা জেগাতো আমি গৈ পেলাই সাহাৰ্য দিছোঁগৈ যিখিনি আমি পাৰোঁ আমাৰ যিখিনি ক্ষমতা সেইটো হিচাপে আমি দিছোঁ চেষ্টা কৰিছোঁ আৰু সকলোকে দেখি খুবেই বেয়া লাগিছে বহুতখিনি বস্তু এতিয়াও তেওঁলোকক দৰকাৰ আছে বুলি মই ভাবোঁ। তথাপি আমি চেষ্টা কৰিছোঁ এতিয়াও আমাৰ মানুহ আহিব তেওঁলোকেও এইখিনি মানে যোগাযোগ কৰি আছোঁ আমি তেওঁলোকেও তাৰপৰা আমাৰ লগত যোগাযোগ কৰিছে আৰু চেষ্টা কৰিছোঁ যাতে যিমানখিনি পাৰোঁ এতিয়াতো বহুতখিনি বস্তু মানুহৰ হাতত পৰিছেগৈ কিন্তু যাৰ যিখিনি আৰু প্ৰয়োজনীয় বস্তু আছে আমি চেষ্টা কৰিম যাতে আপোনালোকৰ ওচৰত আমি পাওঁগৈ আৰু সকলোৰে এই দুৰ্দশা মোৰ নিজৰ ঘৰতে মোৰ বানপীড়িত বুলিয়ে মই কৈছোঁ। সেইকাৰণে এতিয়া ইজনে সিজনক যে সহায় কৰিছোঁ এইখিনি যথেষ্ট ইজনে সিজনক আমি সদায় চেষ্টা কৰিম যে আগবাঢ়ি যাবৰ কাৰণে আৰু আমি আজি আমাৰ পৰিস্থিতি এই পৰিস্থিতি সোনকালে ভাল হ'ব ভগৱানৰ ওচৰত তাৰেই আমাৰ প্ৰাৰ্থনা আৰু আমি অসম গণ পৰিষদ হৈ যিখিনি আমাৰ চেষ্টা এইখিনি আমি অব্যাহত ৰাখিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181307221 আমাৰ এই নম্বৰত।